নিউ গুৱাহাটীৰ সকলোতে 219টা বুথতে পাহাৰ হওক বয়াম হওক আপুনি দেখিছে আজি আমি হিড়িম্বাপুৰত আছো সকলোতে কেৱল ভাৰতীয় জনতা পাৰ্টিৰ পদুম ফুল ইয়াত বেলেগ মানুহে আৰু অন্য কোনো নাম কোৱা নাই ইমান উৎসাহ ইমান আশীৰ্বাদ মই জীৱনত আগতে কেতিয়াও পোৱা নাই মই ৰাইজৰ ওচৰত অত্যন্ত কৃতজ্ঞ আৰু পুনৰাই কৈছো যে ৰাইজৰ যি এই বিশ্বাস ৰাইজৰ যি এই আস্থা ৰাইজৰ এই বিশ্বাস এই আস্থা সদায় ক্ষীৰত লৈ পেলাই কাম কৰিম ৰাইজে খালি এটাই বিচাৰিছে কৈছে কাম কাজ যথেষ্ট হৈছে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া মাৰ্গদৰ্শনত মাননীয় বিধায়ক মহোদয় আছিল সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া বা আমাৰ কাউন্সিলৰ আছে সকলো কাউন্সিলৰে আচলতে কাম এতিয়া বাকিয়ে ৰাখা নাই ৰাস্তা ঘাট খোৱা পানী অলপ ভূমিপট্টাৰ কথা আছে গতিকে এই সকলোখিনি লৈ পেলাই ভাৰতীয় জনতা পাৰ্টি আৰু হাতকে যিটো আমাৰ গভৰ্ণমেণ্ট আমাৰ যিটো সুশাসন জাতি মাতি ভেটি ৰক্ষা কৰা লৈ পেলাই আমাৰ প্ৰত্যেক দলৰ যিটো সিদ্ধান্ত বা যিটো কমিটমেণ্ট সকলো ক্ষেত্ৰত ৰাইজে আজি আমাক আদৰি লৈছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধি হিচাপে ইট ইজ মাই এডেড এডভান্টেজ যে মোৰ আটাইতকৈ ডাঙৰ সুবিধা মই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী মোৰ প্ৰতীক ফুল পদুম আৰু পদুম ফুল বুলি ক'লে ৰাইজে মনত আৰু বেলেগ কোনো 2 নম্বৰ কথা চিন্তাই নকৰে হাতৰ ইয়াত কোনো কথাই নাই ৰাইজে খালি এটাই বিচাৰিছে পদুম ফুলক ৰাইজে ইমান আশীৰ্বাদ কৰিছে যে মই খুব আবেগিক হৈ পৰিছো কালি অন্য দলৰ প্ৰাৰ্থীগৰাকী শান্তনু বৰা ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়াই তেওঁ সহযোগ কৰি এখন দীঘল ৰেলী কৰিছে যিটো ৰেলীত আমি শেষত যেতিয়া আমি মন্তব্য লৈছো তেতিয়া এটা কথা কৈছে যে শান্তনু বৰা ডাঙৰীয়া বিপুল ভোটত জয়লাভ কৰিব এই সমষ্টি ঠিক আছে মই আপোনাক সুধিছো দীঘল ৰেলী বুলিলে কি বুজায় মই জেনেৰেলি সমালোচনা কৰিব নাযাওঁ কিন্তু আপুনি চাওকচোন এতিয়া আমাৰ ইয়াত যিমান আজি লোক আছে যোৱাকালি দীঘল ৰেলী বুলি কওঁতে কিমানজন ব্যক্তি আছিলে গৌৰৱ গগৈ ডাঙৰীয়া আহিছিল গতিকে মই সমালোচনা কৰিব নাযাওঁ এতিয়াতো চাওক চবেইতো জিকিম বুলি কৈ ইলেকশ্যন খেলিব নাই কিন্তু আপোনাকো মই সুধো কংগ্ৰেছ ক'ৰবাত দেখিছে জানো কংগ্ৰেছ আপোনালোকে ক'ৰবাত দেখিছে জানো 219টা বুথ কংগ্ৰেছ আমি ক'তো দেখা নাই কিন্তু তেখেত খুব ভদ্ৰ ব্যক্তি শান্তনু বৰা ডাঙৰীয়া ভদ্ৰ ব্যক্তি দুদিন তেখেতক পাইছোঁ তেখেতৰ প্ৰতি মোৰ শুভেচ্ছা আছে কিন্তু আটাইতকৈ ডাঙৰ কথা কংগ্ৰেছে যিটো নিগেটিভ পলিটিক্স কৰিলে লাহে লাহে খিলঞ্জীয়া মানুহৰ মাজৰ পৰা কংগ্ৰেছ গুচি গ'ল যিদিনাখনে গৌৰৱ গগৈ অসমত ছেমি কণ্ডাক্টৰৰ বিৰোধিতা কৰিলে যিদিনাখনে গৌৰৱ গগৈ অসমত এলিভেটেড কৰিডৰৰ বিৰোধিতা কৰিছে যিদিনাখনৰ পৰাই কংগ্ৰেছৰ সিদিনাখন মোক এগৰাকী মই হেৰিত গৈছিলোঁ কাঞ্চন নগৰ গৈছিলোঁ 51 নম্বৰ ৱাৰ্ডত পাহাৰ অঞ্চল এগৰাকী সাধাৰণ সহজ সৰল মহিলাই মোক কৈছে যে আমি কংগ্ৰেছক কেতিয়াও ভোট নিদিওঁ কিহৰ কাৰণে নিদিয়ে জানেনে কংগ্ৰেছক ভোট দিলে বোলে তেওঁলোকে গড়কেইটালৈ মনত পৰে যেনেদৰে গড় হত্যা হৈছিল গতিকে কংগ্ৰেছক ভোট দিয়া মানে ৰাইজে চিন্তা কৰিব নহয় ৰকিবুল হুছেইন ডাঙৰীয়াক ভোট দিয়া হয়নে নহয় গতিকে সেই কংগ্ৰেছৰ যিটো অপশাসন আছিল আৰু আটাইতকৈ ডাঙৰ কথা কংগ্ৰেছে যিটো নিগেটিভ পলিটিক্স কৰিছে এই নিগেটিভ পলিটিক্সৰ ভুক্তভোগী কিন্তু কংগ্ৰেছৰ বহু সংখ্যক ভাল কেণ্ডিডেট কংগ্ৰেছৰ নিগেটিভ পলিটিক্সৰ আটাইতকৈ ডাঙৰ ভুক্তভোগী কংগ্ৰেছৰ কিছু সংখ্যক ভাল কেণ্ডিডেট সেইকাৰণে মই ভাল কেণ্ডিডেটসকলকো অনুৰোধ জনাম সিদ্ধান্ত সলনি কৰক ইলেকশ্যন এই ভাষণত আমি শুনিবলৈ পাইছিলোঁ আপুনি পূৰ্বৰ যিহেতু বিধায়ক আছিলে আমি চামৰগুৰি সমষ্টিত প্ৰশাসনিক দিশত মানে ধৰি লওক উদগনি যোগাবৰ বাবে যথেষ্ট কাম কৰিছিল ইয়াত আপুনি কি সংকল্প লৈছে ইয়াত আজি চাওক ৰাইজে কৈছে ভূমিপট্টাৰ কথা আছে যথেষ্ট ৰাস্তা ঘাট হৈছে কৈছে পোহৰে চাওক আপুনি হাই মাৰ্চ লাইট আমাৰ কাউন্সিলৰ জোনমণি ডেকা ডাঙৰীয়ানীয়ে দিছে মিউনিচিপালিটি ৰাস্তা ঘাট যথেষ্ট হৈছে ইয়াত যিখিনি কৃত্ৰিম বানপানীৰ নিয়ন্ত্ৰণৰ কথা আছে এই গোটেইখিনিৰ লগে লগে হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ ক্ষেত্ৰত যাতে আমি যুৱ প্ৰজন্মক স্কিল কৰিব পাৰোঁ যুৱ প্ৰজন্মক ষ্টাৰ্টআপৰ কাৰণে আমি তেওঁলোকক যিটো বেকআপ দিব লাগে সেই কৰিব পাৰোঁ কম্পিটিটিভ এক্সামিনেশ্যনবোৰত সুবিধা হোৱাকৈ যিসকল নিডি ষ্টুডেণ্ট আছে ইয়াত বহুত সংখ্যক নিডি আছে বহুত সংখ্যক সচ্ছল পৰিয়ালৰ ল'ৰা ছোৱালী আছে বহু সংখ্যক এনেকুৱা আছে এটা সমানে মেধা আছে কিন্তু সেই গাইডেঞ্চটো পোৱা নাই তেওঁলোকক গাইড কৰিবৰ কাৰণে মই ভাবোঁ এটা খুব ভাল কোচিং চেণ্টাৰ এটা মই পাইছোঁ কিছু জেগাত আমি পাব্লিক ভাল আৰু যদি মই নিজেও আজি এইটো আমাৰ বিজয় গুপ্তা ডাঙৰীয়া মই শিকোঁ কিছুমান বস্তু আজি বিজয় গুপ্তা ডাঙৰীয়া এটা পল প্ৰমিছ কৰিছে যে আমি কিছু ৰাজহুৱা জেগাত আমি পাব্লিক টয়লেট আৰু বনাব লগা হৈছে আমাৰ মিউনিচিপালিটিয়ে এতিয়া ইতিমধ্যে প্ৰত্যেক ৱাৰ্ডত এটা ভাল ৰাজহুৱা এনেকুৱা সুবিধা ব্যৱস্থা কৰিছে মই ভাবোঁ এইটো যদি আমি এক্সটেণ্ড কৰিব পাৰোঁ তাৰ লগে লগে কিছুমান জেগাত কৈছে যে চোৰৰ উৎপাতটো বেছি গতিকে এই ক্ষেত্ৰত খুব ভিজিলেণ্ট আৰক্ষীৰ আমি ব্যৱস্থা কৰিব পাৰোঁ গতিকে সামগ্ৰিকভাৱে গোটেইখিনি প্লেনিং মই নিশ্চিতভাৱে আগবাঢ়িম এদিনত কিমানখন নিৰ্বাচনী প্ৰচাৰ চলাইছে আপুনি 12 পৰা 15 নিৰ্বাচনী প্ৰচাৰ নামঘৰত গৈছে ডেইলি 2000টো মিনিমাম আমাৰ ৰাইজক সম্পৰ্ক কৰিছোঁ মই ৰাইজক প্ৰথমতে ক্ষমা বিচাৰিম যে হয়তো বহুত জেগাত মই যাব পৰা নাই হাতত সময় কম কিন্তু প্ৰত্যেকটো বুথত প্ৰত্যেকটো ৰাস্তাত যাতে গৈ ৰাইজৰ আশীৰ্বাদ ল'ব পাৰোঁ মই তাৰ কাৰণে প্ৰচেষ্টা চলাম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত
9181 307 221.